নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ পল্লৱী বৰা বাইদেৱে তোমালোকক স্বাগতম জনাইছো এই কক্ষাৰ বিজ্ঞানৰ শ্ৰেণী কোঠালৈ আজি আমি পঢ়িম ক্লাছ 6ৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ 11 নম্বৰ অধ্যায় পানীৰ বিভিন্ন অৱস্থা এই অধ্যায়ত আমি আলোচনা কৰিম ডাৱৰ আৰু বৰষুণৰ ওপৰত চোৱা ডাৱৰে আমাক কেনেকৈ বৰষুণ দিয়ে এতিয়া আমি দেখিছো যে বৰষুণ কৰ পৰা সৃষ্টি হয় ডাৱৰৰ পৰা এতিয়া ডাৱৰেনো কেনেকৈ বৰষুণ সৃষ্টি কৰে তাৰ বিষয়ে আমি বিতংকৈ জানিম চোৱা বাষ্পীভৱন আৰু ঘনীভৱনৰ জৰিয়তে ডাৱৰ আৰু বৰষুণৰ সৃষ্টি হয় এতিয়া চোৱাচোন বাষ্পীভৱন পানী যে ভাপ হৈ উৰি যায় হয়নে তাক বাষ্পীভৱন বুলি কয় আৰু ঘনীভৱন কাক কয় পানীৰ বাষ্প যেতিয়া ঠাণ্ডা হয় পানীৰ টোপাল সৃষ্টি হয় হেতু ঘনীভৱন বুলি কয় জানানে এতিয়া পানীৰ ভাপ হৈ যোৱা প্ৰক্ৰিয়া আৰু পানীৰ বাষ্পখিনি পুনৰ পানীলে কণিকালৈ সৃষ্টি হোৱা প্ৰক্ৰিয়া অৰ্থাৎ ঘনীভৱনৰ জৰিয়তে জানানে ডাৱৰ সৃষ্টি হয় আৰু লগতে বৰষুণৰ সৃষ্টি হয় বুজিছানে এতিয়া চোৱা সূৰ্যৰ পোহৰে পৃথিৱীৰ পৃষ্ঠৰ পানী বাষ্পীভৱন কৰি বাষ্পলৈ ৰূপান্তৰিত কৰে এতিয়া কি হয় জানানে এই সূৰ্যৰ পোহৰে কি কৰে জানানে সূৰ্যৰ তাপে এই সাগৰ মহাসাগৰ নদ নদীত থকা পানীবোৰ অৰ্থাৎ ভূপৃষ্ঠত থকা পানীবোৰ কি কৰে জানানে ভাপ কৰি পেলায় জলীয় বাষ্পৰ সৃষ্টি কৰে গম পাইছানে জলীয় বাষ্পলৈ ৰূপান্তৰিত কৰে অধিক উচ্চতাত উষ্ণ আৰ্দ্ৰ বতাহ ওপৰলৈ উঠি যায় আৰু ঠাণ্ডা হয় তাৰ পাছত কি কৰে জানানে এই জলীয় বাষ্প যে সৃষ্টি হ'ল এই বাষ্পখিনি আৰু বেছি উচ্চতালৈ উঠি যায় আৰু তাত কি হয় জানানে উষ্ণ আৰ্দ্ৰ বতাহ হে কি কৰে ওপৰলৈ উঠাই লৈ গুচি যায় হয়নে নহয় উঠাই লৈ গুচি যোৱাৰ পাছত বায়ুমণ্ডলত কি হয় জানানে সেই জলীয় বাষ্পখিনি ঠাণ্ডা হৈ পৰে বুজিছা শীতল হলে ধূলিৰ কণিকাৰ চাৰিওফালে বাষ্প ঘনীভূত হৈ ক্ষুদ্ৰ টোপাল হৈ ডাৱৰ গঠন কৰে আৰু যেতিয়া জলীয় বাষ্পখিনি বায়ুমণ্ডলৰ ওপৰলৈ অধিক উচ্চতালৈ উঠি যাব আৰু তাত কি হয় জানানে সেইবোৰ ধূলিকণাৰ লগত মিলি পৰে আৰু তাৰ চাৰিওফালে ঠাণ্ডা হৈ কি কৰে জানানে বাষ্পবোৰ ঘনীভূত হৈ পানীৰ টোপালৰ সৃষ্টি কৰে আৰু ক্ষুদ্ৰ টোপালবোৰ লগ লাগি একোটা কি কৰে জানানে এনেকুৱা আকৃতিৰ ডাৱৰ গঠন কৰে বুজিছা টোপালবোৰ একত্ৰিত হৈ ডাঙৰ গধুৰ টোপালত পৰিণত হয় এই টোপালবোৰ সৰু সৰু যিবোৰ টোপালবোৰ থাকে সেই টোপালবোৰ লগ হৈ একোটা ডাৱৰ এনেকুৱা ডাঙৰ ডাৱৰ আৰু গধুৰ ডাৱৰলে পৰিণত হয় বুজিছানে তাৰ পিছত চোৱা বেছি গধুৰ হলে বৰষুণৰ দৰে পৰে এতিয়া ডাৱৰবোৰ যেতিয়া বেছি গধুৰ হৈ যাব তেতিয়া তাৰ পাছত কি হ'ব জানানে এই বেছি গধুৰ হোৱা ডাৱৰবোৰ বৰষুণৰ টোপাল হৈ পৃথিৱীলৈ নামি আহে বায়ুমণ্ডলৰ উপৰিভাগ অতি চেঁচা হলে ডাৱৰবোৰ জমা হৈ বৰফলৈ পৰিণত হ'ব পাৰে এতিয়া চোৱা বায়ুমণ্ডলৰ উপৰিভাগ যদি আৰু বেছি চেঁচা হৈ পৰে তেতিয়া কি হয় জানানে ডাৱৰবোৰ জমা হৈ গৈ বৰফলৈ ৰূপান্তৰিত হ'ব পাৰে বুজিছা বৰফৰ টুকুৰা মিহলি হোৱা বৰষুণক শিলাবৃষ্টি বোলা হয় আৰু কেতিয়াবা তোমালোকে নিশ্চয় দেখিছা বৰষুণৰ লগত যে শিল পৰে আৰু সেই শিলবোৰ কি জানানে পানীবোৰ অধিক উচ্চতাত বেছি চেঁচা হৈ বৰফ হৈ পৰে তাৰ পিছত বৰষুণৰ লগত যেতিয়া শিলবোৰ পৃথিৱীৰ বুকুলৈ নামি আহে তেতিয়া আমি তাক কি বুলি কওঁ জানানে শিলাবৃষ্টি বুলি কওঁ বুজিছা তাৰ পাছত চোৱা এতিয়া আমি এটা ক্ৰিয়াকলাপ কৰিম ক্লাউড বনোৱা ডাৱৰ কেনেকৈ বনাব পাৰি চোৱা 1 লিটাৰ প্লাষ্টিকৰ বটলত একাপ পানী ঢালি বন্ধ কৰি দিবা 1 লিটাৰ তুমি ডাঙৰ প্লাষ্টিকৰ বটল এটা ল'বা ডাঙৰ প্লাষ্টিকৰ তুমি 1 লিটাৰ বটল এটা ল'বা এই বটলটোত তুমি পানী ভৰাই ল'বা হা প্ৰথমতে তুমি কি কৰিব লাগিব চোৱা 1 লিটাৰ প্লাষ্টিকৰ বটলত একাপ পানী 1 কাপ পানী এটা কাপ তোমালোকে যেটো চাহ খোৱা এনেকুৱা চাহৰ কাপৰ পানী একাপ ইয়াত তুমি ভৰাই ল'বা বুজিলা তাৰ পিছত কি কৰিব লাগিব চোৱা বটলটো চেপি 2-3 মিনিট এৰি দিবা তাৰ পিছত বটলটো তুমি কি কৰিব লাগিব চেপিব লাগিব বহুত জোৰেৰে চেপি 2-3 মিনিট মান সময় ধৰি চেপি তাক তুমি এৰি দিব লাগিব পানীৰ ওপৰৰ ঠাইখিনি নিৰীক্ষণ কৰা এতিয়া তাৰ পিছত তুমি যদি চেপি ধৰি থলা এতিয়া ইয়াৰ পানীৰ ওপৰৰ মানে ঠাইখিনি তুমি ভালকে নিৰীক্ষণ কৰিব লাগিব
সৰু জ্বলা বাতৰি কাকত এটা যোগ কৰাৰ পিছত পুনৰাবৃত্তি কৰা তাৰ পিছত তুমি কি কৰিব লাগিব জানানে সৰু কাগজৰ টুকুৰা এটা বা বাতৰি কাকতৰ টুকুৰা এটা তুমি জ্বলাই পেলাই ইয়াৰ ভিতৰত ভৰাই দিবা ভৰাই দি আকৌ হাফৰটো বন্ধ কৰি কি কৰিবা আকৌ বটলটো তুমি চেপিব লাগিব বুজিছা 2-3 মিনিট সময় চেপি দিব লাগিব বুজিলা তাৰ পাছত তুমি কি দেখিবা চোৱা বটলৰ ভিতৰত এটা ধুমুহাময় ডাৱৰ গঠন হয় তাৰ পিছত তুমি যেতিয়া হাফৰটো যেতিয়া খুলি দিবা তাৰ পিছত তুমি দেখিবা যে বটলৰ ভিতৰত এনেকুৱা ধুমুহাময় ডাৱৰ গঠন হ'ব আৰু এনেকে ধোঁৱা টাইপত ওলাই আহিব দেখিছানে এইবোৰ ডাৱৰ সৃষ্টি হৈছে বুজিছা চোৱা জ্বলি যোৱা কাগজে বাষ্প ঘনীভূত হৈ ডাৱৰ গঠন কৰিবলৈ ক্ষুদ্ৰ ধূলিকণাৰ যোগান ধৰে এতিয়া চোৱা তুমি প্ৰথমতে পানীহে লৈছিলা হয় নাই তাৰপিছত তুমি জ্বলা কাগজৰ টুকুৰাটো যে ভৰাই দিলা সেই দিয়াত কি হয় জানানে হেতুটো গৰম হৈ আছিল উষ্ণ হোৱাৰ পিছত পানীখিনি কিছুমান জলীয় বাষ্পলৈ ৰূপান্তৰিত হ'লে তাৰ লগতে কি জানানে পানীখিনি যিহেতু ঠাণ্ডা আৰু সেই বাতৰি কাকতখনত কিছুমান ধূলিকণা থাকিলে সেই ধূলিকণাত কি হ'ল জানানে সেই পানী বাষ্পখিনি কি হ'ল ঘনীভূত হৈ পৰিল আৰু সেই কাগজখনৰ ধূলিকণাই ইয়াক ডাৱৰ গঠন হোৱাত সহায় কৰিলে তাৰ ফলস্বৰূপে তুমি কি দেখিলা এই বটলটোৰ ভিতৰৰ পৰা কিছুমান ধুমুহাময় ডাৱৰ সৃষ্টি হোৱা দেখা পালা বুজিলা এইটো ক্ৰিয়াকলাপ তোমালোকে ঘৰতে অতি সহজে কৰি ল'ব পাৰিবা ইয়াৰ পাছত চোৱা কুঁৱলী নিয়ৰ আৰু বৰফ এতিয়া তোমালোকে ঠাণ্ডাৰ দিনত কুঁৱলী দেখা নিয়ৰ পৰা দেখা আৰু বৰফ কেনেকৈ সৃষ্টি হয় তাৰ বিষয়ে আমি জানিম আমি নিশ্চয় ঠাণ্ডাৰ দিনত তোমালোকে নিশ্চয় টিভি বা যদি কেতিয়াবা কাশ্মীৰ এইবোৰ ফুৰিব গৈছা তেতিয়া তোমালোকে এনেকে বৰফ দেখিছা বৰফে আৱৰা এনেকে পাহাৰ তোমালোকে নিশ্চয় দেখিছা ইয়াত যে বৰফ কেনেকৈ সৃষ্টি হ'ল আমি যেনেকে ফ্ৰিজাৰৰ ভিতৰত টেম্পাৰেচাৰটো আমি যেতিয়া বেছিকে কমাই থওঁ তেতিয়া কি হয় তাত বৰফৰ সৃষ্টি হয় হয়নে তেনেকুৱা নিচিনা তোমালোকে বৰফ দেখিবা যিটো প্ৰাকৃতিকভাৱে গঠন হৈছে হিমালয় পৰ্বত এনেকুৱা নিচিনা পাহাৰত তোমালোকে বৰফ পৰা দেখিবা হয়নে বা পাহাৰীয়া ঠাই কিছুমান তোমালোকে বৰফৰ বৰষুণ হোৱাও দেখা পাবা এই তাতো চোৱা আৰু লগতে আমি ঠাণ্ডা দিনত আমি থকা অঞ্চলবিলাকতো কুঁৱলী বা তোমালোকে নিয়ৰ দেখিবলৈ সক্ষম বা হয়নে এইবোৰৰ সৃষ্টি কেনেকৈ হয় চোৱা শীতল বতাহে জলীয় বাষ্প ঘনীভূত কৰি কুঁৱলী নামৰ সৰু ওলমি থকা টোপালবোৰলৈ পৰিণত কৰে এতিয়া চোৱা কুঁৱলী কি হয় শীতল যেতিয়া বতাহে এই জলীয় বাষ্পবোৰ ঘনীভূত কৰি কুঁৱলী নামৰ সৰু ওলমি থকা টোপাললৈ পৰিণত কৰে বুজিছানে ঠাণ্ডা বতাহে জলীয় বাষ্পখিনিক ঘনীভূত কৰাই সৰু ওলমি থকা টোপাললৈ পৰিণত কৰে আৰু সেই টোপালবোৰকে কি বুলি কয় জানানে কুঁৱলী বুলি কোৱা হয় বুজিছা আৰু চোৱা ঠাণ্ডা পৰিস্থিতিত নিয়ৰ হিচাপে পৃষ্ঠত বাষ্প ঘনীভূত হৈ থাকে আৰু ঠাণ্ডা পৰিস্থিতি জানানে সেই কুঁৱলীবোৰ কি হৈ যায় নিয়ৰলৈ ৰূপান্তৰিত হয় তোমালোকে যেতিয়া ঠাণ্ডাৰ দিনত ৰাতিপুৱা শুই উঠি যদি বাহিৰলৈ যোৱা তোমালোকে গছৰ পাতত কি দেখিবা নিয়ৰ পৰি থকা দেখিবা এই নিয়ৰবোৰে কিহৰ পৰা সৃষ্টি হৈছিল জানানে ঘনীভৱন প্ৰক্ৰিয়াৰ ফলতে সৃষ্টি হোৱা বুজিছা আৰু এইবোৰ কি হৈ থাকে গছৰ পাতত এইবোৰত নিয়ৰ হিচাপে থাকে বুজিছা তাৰ পিছত চোৱা 0 ডিগ্ৰী চেলচিয়াছত কুঁৱলী বা নিয়ৰ জমা হলে ই গছ ঘৰ পথত বৰফৰ সৃষ্টি কৰে তাৰ পিছত জানানে এই 0 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতাত কি হয় জানানে কুঁৱলী বা নিয়ৰবোৰ জমা হৈ যেতিয়া ঘৰৰ পৃষ্ঠ বা ধৰা গছৰ ওপৰত বা ধৰা ৰাস্তাত কি হয় জানানে এইবোৰ নিয়ৰ বা কুঁৱলীবোৰ পৰি যায় আৰু তাৰ ফলত তাত যদি উষ্ণতাটো 0 ডিগ্ৰী চেণ্টিগ্ৰেড হয় তেতিয়া এইবোৰ বৰফ হৈ ঘৰৰ ছাল বা ৰাস্তাত বা ধৰা গছৰ ওপৰত বৰফ হিচাপে জমা হৈ থাকে বুজিছা টাৱাং চিমলা দেৰাডুনৰ দৰে ঠাণ্ডা পাহাৰীয়া চহৰত সাধাৰণতে এনে বৰফ দেখা যায় এতিয়া তুমি যদি কেতিয়াবা ঠাণ্ডাৰ দিনত পাহাৰীয়া চহৰবোৰলৈ যোৱা টাৱাং চিমলা আদিলৈ যদি যোৱা তেতিয়া তুমি তাত কি দেখিবা এনেকুৱা ঘৰবিলাকত কি দেখিবা বৰফ পৰি থকা গছত বৰফ পৰি থকা বা ৰাস্তাটো বৰফ পৰি থকা দেখিবা এই বৰফবোৰ আচলতে নিয়ৰ বা কুঁৱলীয়ে হয় কিন্তু বায়ুমণ্ডলত যদি 0 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতা হৈ থাকে তেতিয়া কি হয় এই নিয়ৰ বা কুঁৱলীবোৰ বৰফলৈ ৰূপান্তৰিত হয় বুজিছা তাৰ পাছত চোৱা এতিয়া আমি পঢ়িম জলচক্ৰৰ ওপৰত জলচক্ৰ মানে কি এতিয়া চোৱা এই পৃথিৱীৰ পৃষ্ঠত থকা যিবোৰ পানী সেইবোৰ বাষ্পীভৱন প্ৰক্ৰিয়াৰে জলীয় বাষ্পলৈ ৰূপান্তৰিত হৈ বায়ুমণ্ডলৰ ওপৰলৈ উঠি গৈ কি হয় ডাৱৰৰ সৃষ্টি হয় হয়নে আকৌ ডাৱৰৰ পৰা পিছত বৰষুণ হয় পুনৰ পৃথিৱীৰ বুকুলৈ নামি আহে হয়নে এই প্ৰক্ৰিয়াটো কেনেদৰে হয় চাওঁ আহা
সাগৰ মহাসাগৰ নদী পুখুৰী হ্ৰদ বিলৰ পানী বতাহত বাষ্পীভৱন হয় এতিয়া সাগৰ মহাসাগৰ নদী পুখুৰী হ্ৰদ বিল সকলো যিমানবোৰ পৃথিৱীৰ পৃষ্ঠত পানী আছে সেই পানীখিনি কি হয় জানানে সূৰ্যৰ পোহৰত বা সূৰ্যৰ তাপৰ ফলত বাষ্পীভৱন হৈ ওপৰলৈ উঠি গুচি যায় অৰ্থাৎ জলীয় বাষ্পলৈ ৰূপান্তৰিত হয় বৃদ্ধি পোৱা বাষ্প ঠাণ্ডা হৈ টোপাললৈ বৃদ্ধি পোৱা বাষ্প ঠাণ্ডা হৈ টোপাললৈ ঘনীভূত হৈ ডাৱৰ গঠন কৰে তাৰ পাছত কি হয় জানানে পানীৰ খিনিটো জলীয় বাষ্প হৈ বায়ুমণ্ডলৰ ওপৰলৈ উঠি গুচি যায় তাৰ পাছত সেই পানীৰ বাষ্পখিনি ঠাণ্ডা হয় বায়ুমণ্ডলৰ অধিক উচ্চতাত ঠাণ্ডা হৈ কি হয় জানানে ডাৱৰৰ গঠন কৰে বুজিছা টোপালবোৰ একত্ৰিত হৈ গধুৰ হৈ পৰে আৰু বৰষুণৰ দৰে পৰে তাৰ পাছত ডাৱৰবোৰ ইটোৰ সিটোৰ লগত লগ লাগি কি হয় আৰু বেছি গধুৰ হৈ পৰে বুজিছানে গধুৰ হোৱাৰ পাছত পুনৰ বৰষুণ হৈ পৃথিৱীৰ বুকুলৈ নামি গুচি আহে বুজিছা পৃথিৱী আৰু বায়ুমণ্ডলৰ মাজত পানীৰ এই গতিবিধি হৈছে জলচক্ৰ আৰু পৃথিৱীৰ পৃষ্ঠৰ পৰা পানীখিনি জলীয় বাষ্প হৈ ওপৰলৈ উঠি যায় তাত ডাৱৰ হয় ডাৱৰবোৰ গধুৰ হৈ পুনৰ বৰষুণৰ সৃষ্টি হয় পুনৰ পৃথিৱীৰ বুকুলৈ নামি আহে এই পৃথিৱী আৰু বায়ুমণ্ডলৰ মাজত পানীৰ এই গতিবিধিটোকে কি বুলি কয় জানানে জলচক্ৰ বুলি কোৱা হয় বুজিছা তাৰ পাছত চোৱা এতিয়া আহিছো নিৰ্মল পানী এতিয়া নিৰ্মল পানী যাক বিশুদ্ধ কৰি আমি খোৱা পানী হিচাপে ব্যৱহাৰ কৰো হয়নে এই নিৰ্মল পানীৰ বিষয়ে জানো আহা পৃথিৱীৰ পৃষ্ঠৰ 3/4 পানীৰে আবৃত এতিয়া পৃথিৱীৰ পৃষ্ঠখন 3/4 চোৱাচোন 4 ভাগৰ 3 ভাগে কি জানানে পানী আছে আমাৰ পৃথিৱীৰ পৃষ্ঠখনত 97% নিমখীয়া সাগৰৰ পানী খোৱাৰ বাবে অনুপযুক্ত এই পানী ইমানখিনি পানী আছে চোৱা পৃথিৱীৰ পৃষ্ঠত পানী আছে কিন্তু তথাপিও 97%টো নিমখীয়া হয় নিমখীয়া সাগৰৰ পানী হয় আৰু যিটোক আমি খাবলৈ বা আমি ঘৰত কাম কৰিবলৈ ব্যৱহাৰৰ উপযোগী কৰিব নোৱাৰো বুজিছা 3% নিৰ্মল পানী বৰফ ভূগৰ্ভস্থ পানী নদী পুখুৰী আৰু হ্ৰদত পোৱা যায় এই চোৱা কিমান পানী আছে পৃথিৱীৰ পৃষ্ঠৰ 4/3 পানী আছে কিন্তু তাৰে 97%ে আমাৰ খোৱাৰ কাৰণে উপযোগী নহয় সেইবোৰ সাগৰৰ পানী হয় কিন্তু তাৰ 3%টো কিছুমান নিৰ্মল পানী বৰফ ভূগৰ্ভস্থ পানী নদী পুখুৰী আৰু হ্ৰদত পোৱা যায় বুজিছানে তাৰ মানে নিৰ্মল পানীৰ পৰিমাণ কিমান বেছি কম বুজিছা আৰু চোৱা খোৱাৰ আগতে নিৰ্মল পানী বিশুদ্ধ কৰিব লাগে আমি দেখিলো যে নিৰ্মল পানীৰ পৰিমাণ বহুত কম সেইকাৰণে আমি পানী অবাবত নষ্টও কৰিব নালাগে বুজিছানে আৰু এই কি কৰিব লাগিব জানানে খোৱাৰ আগতে নিৰ্মল পানীখিনি আমি বিশুদ্ধ কৰিব লাগিব বুজিছানে আমি নদীৰ পৰা হওক বা পুখুৰীৰ পৰা অনা পানীখিনি ডাইৰেক্ট আমি খাব নালাগে আমি তাক কি কৰিব লাগিব বিশুদ্ধ কৰি ল'ব লাগিব জনসংখ্যাৰ বৃদ্ধিৰ বাবে পানীৰ চাহিদা বৃদ্ধি পাইছে এতিয়া মানুহৰ জনসংখ্যা যিমানে বাঢ়ি গৈ আছে এই পানীৰ চাহিদাটো সিমান পৰিমাণে বাঢ়ি গৈ আছে বুজিছানে কিন্তু চোৱা এই পৃথিৱীৰ পৃষ্ঠত নিৰ্মল পানীৰ পৰিমাণ কিমান বেছি পৰিমাণে কম গতিকে আমি যদি অভাৱত এনে পানী নষ্ট কৰি পেলাও তো কি হ'ব জানানে খোৱাৰ পানীৰ আমি অভাৱত ভুগিম আৰু যিহেতু জনসংখ্যা লাহে লাহে বৃদ্ধি হৈ গৈছে হয় নহয় সেইকাৰণে পানীক আমি যিমান পাৰো সঞ্চয় কৰি চলিব লাগিব আমি পানীক বুদ্ধিমান ৰূপে ব্যৱহাৰ কৰিব লাগিব আৰু অপচয় ৰোধ কৰিব লাগিব বুজিছানে সেইকাৰণে পানীখিনিক আমি বুদ্ধিমানৰ হিচাপে ব্যৱহাৰ কৰিব লাগিব আৰু ইয়াক আমি অপচয় কৰিব নালাগিব এতিয়া যদি তোমালোকে কৰবাত গৈছা বা তোমালোকৰ ঘৰৰ টেপটোৱে খোল খাই আছে বা ধৰা তোমালোকে কৰবাত যাওঁতে দেখিলা যে কৰবাত টেপ এটা খোল খাই আছে বা বিদ্যালয়ৰ টেপটো কোনোবাই খুলি থৈ আহিছে তোমালোকে লগে লগে বন্ধ কৰি দিবা বা যদি ধৰা পানীৰ পাইপ ফুটি গৈছে তেতিয়া তোমালোকে ডাঙৰৰ সহায় লৈ এই পানীৰ ফুটা পাইপটো বন্ধ কৰিবলৈ চেষ্টা কৰিবা বুজিছানে এনেদৰেও আমি পানীৰ অপচয়টো ৰোধ কৰিব পাৰো বুজিছা পানী পৰিষ্কাৰ আৰু প্ৰদূষণমুক্ত কৰি ৰখাটো অতি প্ৰয়োজনীয় এতিয়া চোৱাচোন নিৰ্মল পানীৰ পৰিমাণ কিমান কম পৰিমাণে আছে গতিকে নিৰ্মল পানীখিনি আমি কেতিয়াও মানে নষ্ট কৰিব নোৱাৰো গতিকে চোৱা পানীখিনিক আমি সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগিব আৰু পানীখিনি যাতে প্ৰদূষণমুক্ত হৈ থাকে সেই কাৰণে নদী হওক পুখুৰী হওক হ্ৰদ হওক এইবোৰক আমি প্ৰদূষণ কৰিব নালাগিব তাত আমি কেতিয়াও প্লাষ্টিকৰ পেকেট বা প্লাষ্টিকৰ বটল এইবোৰ পেলাব নালাগিব বা জাবৰ জোথৰ পেলাব নালাগিব বুজিছানে কাৰণ এইবোৰ কৰিলে কি হয় পানী প্ৰদূষণ হয় আৰু পৃথিৱীত কেৱল 3% হে নিৰ্মল পানী আছে আৰু গতিকে সেই 3%টো যাতে কমি নাযায় আমি যাতে পানীখিনিক নষ্ট কৰি নেপেলাও তাৰ কাৰণে আমি সুনাগৰিক হিচাপে
আমি পানীখিনিক পৰিষ্কাৰ কৰি ৰখাটো আমাৰ এক দায়িত্ব বুজিছা আহা এতিয়া আমি কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰো আমাৰ প্ৰথম প্ৰশ্ন বায়ুমণ্ডল আৰু ভূপৃষ্ঠৰ মাজত পানীৰ অৱস্থান যি চক্ৰকাৰ পৰিৱৰ্তন হয় তাক ডেছ বোলে এতিয়া বায়ুমণ্ডল আৰু ভূপৃষ্ঠৰ এতিয়া নদীৰ বা সাগৰ মহাসাগৰ পানীখিনি কি হয় বাষ্পীভৱন হৈ ওপৰলৈ উঠি যায় ওপৰলৈ উঠি গৈ বায়ুমণ্ডলত কি হয় ঠাণ্ডা হয় ডাৱৰৰ সৃষ্টি কৰে ডাৱৰবোৰ আকৌ বেছি গধুৰ হৈ আকৌ পুনৰ বৰষুণৰ টোপাল হৈ পৃথিৱীৰ বুকুলৈ নামি আহে পৃথিৱীৰ আৰু বায়ুমণ্ডলৰ মাজত এই পানীৰ যি গতি এই গতিটো কি বুলি কয় জানানে জলচক্ৰ তো তোমালোকে ইয়াত লিখিব লাগিব জলচক্ৰ বুজিছা তাৰ পিছৰ প্ৰশ্ন চোৱা বাষ্পীভৱন আৰু ড্ৰেছৰ জৰিয়তে ডাৱৰ আৰু বৰষুণৰ সৃষ্টি হয় এতিয়া বাষ্পীভৱনৰ ফলত পানীবোৰ ভাপ হৈ ওপৰলৈ উঠি যায় হয়নে আৰু তাত বায়ুমণ্ডলত কি হয় জানানে ঘনীভৱন প্ৰক্ৰিয়াৰ ফলত ই ঠাণ্ডা হয় তো এতিয়া তোমালোকে সেইকাৰণে ইয়াত লিখিব লাগিব বাষ্পীভৱন আৰু ঘনীভৱনৰ জৰিয়তে ডাৱৰ আৰু বৰষুণৰ সৃষ্টি হয় বুজিছা ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা ভালদৰে পঢ়া শুনা কৰি থাকিবা নমস্কাৰ ধন্যবাদ